বলক আজি এটা সাউথ ইণ্ডিয়ান ষ্টাইল বিৰিয়ানী ৰেচিপি এটা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এইটো একদম অথেণ্টিক নহয় হা। আমাৰ নৰ্থ আৰু চাউথত বিৰিয়ানী বনোৱা ষ্টাইলটো কমপ্লিটলি ডিফাৰেণ্ট হয়। চাউথত যোনটো বিৰিয়ানী বনায় ন, তাৰ কাৰণে বহুত লং টাইম প্ৰিপাৰেশ্যন নালাগে। মানে আমি যেনেকৈ নৰ্থত মেৰিনেশ্যন কৰি থওঁ বহুত টাইম, তাৰপিছত আমি ৰাইচটো এক্সট্ৰাকৈ বইল কৰি ৰাখোঁ, তাৰপিছত দাম লগাওঁ। চাউথত এনেকুৱা নহয়। মই প্ৰথমে সৰিয়হৰ তেলত যি গোটা মছলা থাকে, মানে বিৰিয়ানীত আমি সাধাৰণতে যি গোটা মছলা ইউজ কৰোঁ গোটেইখিনি দি দিব আপুনি। মোৰ ওচৰত আজি ইমানখিনি নাছিলে, তাৰ লগত একদম পাতলা পাতলাই কুটা পিঁয়াজ দিছোঁ মই। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ পিছত থেঠেলি থোৱা আদা নহৰু আৰু জলকীয়া 3টা দি দিছোঁ। অলপ জ্বলা হ'লে ভাল লাগে এইটো বিৰিয়ানী। তাৰপিছত অকণমান আদা নহৰু গোন্ধখিনি যোৱালে অকণমান ভাজিছোঁ। আৰু এইটো বিৰিয়ানীত কিন্তু অকণমান তেলটো আপোনালোকে সৰহকৈ দিব। তেল বা আপোনালোকে তেল আৰু ঘি মিলাই কিনেও দিব পাৰে, 1:1 কৰি দিব পাৰে। আমি চাউলখিনি নিদিয়ালে গোটেইখিনি কুকিং একদম ল' টু মিডিয়াম হিটত কৰিম। তাৰপিছত ইয়াতে লৈ লৈছোঁ এৰাউণ্ড 700 গ্ৰামছ চিকেন। চিকেনৰ যোনটো লেগ পিচটো, পাৰিলে লেগ পিচটো দিব ট্ৰাই কৰিব। লেগ পিচটো দিলে মানে বিৰিয়ানীত যিহেতু আমাৰ লেগ পিচটো দেখিলে ভাল লাগে, সেইকাৰণে কৈছোঁ। লেগ পিচটো যদি থাকে আপোনালোকে লেগ পিচটো ইউজ কৰিব, নহ'লেও কথা নাই। তাৰপিছত আমি চিকেনখিনি দিয়াৰ পিছত মাংসৰ যোনটো এটা পানী ওলায়, সেই পানীটো যেতিয়ালৈ নোহোৱা হৈ নাযায় তেতিয়ালৈ আমি অলপ ভাজি, মানে ফ্ৰাই কৰিব নালাগে, জাষ্ট পানীটো যেতিয়া খতম হ'ব আৰু তাৰ তেলটো উঠিব আৰম্ভ হ'ব তেতিয়ালৈ আমি ভাজিম। দেখিছেনে, মই মাংসত কালাৰ উঠিব দিয়া নাই, জাষ্ট পিঁয়াজখিনিৰ লগত আৰু আদা নহৰু পেষ্টটোৰ লগত মাংসখিনি অকণমান ভুনিছোঁ। যিহেতু ব্ৰইলাৰ মাংসৰ অকণমান এটা গোন্ধ থাকে, অকণমান ভুনিছোঁ মই। তাৰপিছত ইয়াতে মই একদম নৰ্মেল মছলা দিছোঁ, জিৰা ধনিয়া, হালধি গুড়ি আৰু চিলি পাউডাৰ দিছোঁ অলপ। জ্বলাটো আপোনালোকে নিজৰ মানে যিমানখিনি জ্বলা খাব পাৰে সেইটো হিচাপে জ্বলাটো বেলেঞ্চ কৰি দিব। তাৰপিছত মছলাখিনিৰ লগত মাংসখিনি মিক্স কৰি লৈ কেনে, যিহেতু বিৰিয়ানী হয় আলুটোতো মাষ্ট বি ন, বিৰিয়ানীত আলু নহ'লে খাই ভাল নালাগে। চাউথ ইণ্ডিয়ান ছাইডত আলু নিদিয়ে, কিন্তু মই আলু দিছোঁ আৰু আলু দি কেনে অলপমান ভাজিছোঁ। ভাজি কেনে একদম ল' হিট দি ঢাকনখন মই অকণমান টাইম, মানে 5 মিনিটমান মই মাৰি থৈছোঁ। দেখিছেনে মছলাটোৰ পৰা তেলখিনি বিৰিণাই উঠাইছে। তাৰপিছত আমি অকণমান টাইম আৰু অলপ টাইম 5 মিনিটমান আমি আকৌ ভুনিম। ভুনাৰ পিছত আমি ইয়াতে চাউলটো দিম। আমি ইয়াত নৰ্থ ছাইডৰ বিৰিয়ানীটোত লং গ্ৰেইন চাউল ইউজ হয়, কিন্তু চাউথত যোনটো বিৰিয়ানী বনায় ন, মানে চবতছে সৰু চাউল যোনটো পায় সেইটো ইউজ হয় ইয়াতে। আৰু মই লিভাৰখিনি এতিয়া দিছোঁ, প্ৰথমে দিয়া নাছিলোঁ কাৰণ যিহেতু মাংসটো ভাজা যাওঁতে লিভাৰটো ভাঙি যায়, লিভাৰটো পুটকৈ সিজি যায়তো। লিভাৰটো দি মই অকণমান এনেই ভাজিছোঁ। ভাজি কেনে মই ইয়াতে চাউলটো দিম। আৰু যোনটো চাউল মই ইউজ কৰি আছোঁ ন, সেইটো কেআৰটি চাউল। আপোনালোকৰ ওচৰত যদি জহা চাউল আছে তেনেহ'লে বেছি ভাল টেষ্ট আহিব এইটো, কাৰণ জহা চাউলত যোনটো এটা আঠা থাকে ন, সেই আঠাটোৰে এই বিৰিয়ানীটোৰ মেইন টেষ্ট আহে। মই ইয়াতে কেআৰটি ইউজ কৰিছোঁ আৰু মই চাউলটো এৰাউণ্ড 45 মিনিটছ ভিজাই থৈছোঁ চাউলটো। তাৰপিছত আমি এতিয়া চাউলটো এড কৰিম। আৰু মই এৰাউণ্ড 700 গ্ৰাম চাউল ইউজ কৰিছোঁ, 700 গ্ৰাম চিকেন আৰু 700 গ্ৰাম চাউল। আচলতে যিমানে শ্বৰ্ট গ্ৰেইন ৰাইচ হয় ন, সেইটো চাউলৰ ষ্টাৰ্চৰ পৰিমাণটো বেছি থাকে, আৰু সেই যোনটো ষ্টাৰ্চ থাকে ন চাউলটোত, সেইটোৱে এই বিৰিয়ানীটোত টেষ্টটো বেছি আনে। চ' এইটো বিৰিয়ানীত শ্বৰ্টেজ গ্ৰেইন ৰাইচটো ইউজ হয়। চাউলটো দিয়াৰ পিছত ভাজিব নালাগে, জাষ্ট মছলাটোৰ লগত চাউলটো মিক্স কৰাৰ পিছতে চাউলটোৰ যোনটো পানী থাকে পানীটো শু যোৱাৰ পিছত আমি ইয়াতে ঠাণ্ডা পানী দি দিম।
এটা কথা নোট কৰিব, আপোনালোকে ছেইম ৰেচিপি মাটন দিও বনাব পাৰে, কিন্তু মাটন দি বনালে আপোনালোকে গৰম পানী ইউজ কৰিব, যিহেতু মাটনটো সিজোতে টাইম লাগে, চ' গৰম পানী ইউজ কৰিব। আৰু চিকেনটো পুটকৈ সিজি যায়, আৰু আমি যদি গৰম পানী ইউজ কৰোঁ চিকেনটো ভাঙি যাব। আপোনালোকে এইটো কথা মনত ৰাখিব দেই। পানীটো দি কেনে অকণমান মানে লাৰি দিব, যিটো চাউল তলত লাগি আছে চাউলটো যাতে উঠি যায়, নহ'লে পিছত হুইচেল দিয়াৰ পিছত এইটো চাউলটো জ্বলি যাব যদি তলত লাগিয়ে থাকে। মই 800 গ্ৰাম পানী ইউজ কৰিছোঁ। ইটো বিৰিয়ানীত আমাৰ নৰ্থত চাউলটো দাম লগায়, কিন্তু ইটো বিৰিয়ানীত যোনটো চাউলটোৱে মছলাটো ইমান ধুনীয়াকৈ শুহি লয় ন, মানে প্ৰত্যেকটা চাউলৰ দানাত আপোনালোকে মছলাটো তাৰে বিৰিয়ানীটোৰ টেষ্টটো ফিল কৰিব, আপোনালোকে ইমান ভাল লাগে ন খাই। তাৰপিছত আমি ইয়াতে 4টা হুইচেল লগাম। একদম হাই ফ্লেমত মই 4টা হুইচেল দিছোঁ। এইটো হ'ল ফাইনেল লুক, চাবচোন। চাউলটো দেখিছেনে, মাছি হৈ যোৱা নাই, কিন্তু চাউলটো একদম ছফ্ট হৈ গৈছে। খাবলৈ যে বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি মোক নিশ্চয় জনাব কেনেকুৱা লাগিল খাই।